নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ মঞ্জু দেৱীৰ কাহিনী। মঞ্জু দেৱীক জীয়েকে মাথাত কোবাই মাৰি দিলে, পুলিচে ধৰি লৈ গ'ল, কিবা কিবি ক'লে। এতিয়া বহুতে কমেণ্ট কৰি আছে যে মাকক কিয় মাৰিলে, বাপেকক মাৰিব লাগিছিলে। তো ইয়াত মই মোৰ ফালৰ পৰা ক'ব বিচাৰিম যে বাপেকে বেছি গালি গালাজ কৰা নাছিলে, মাকেহে জীয়েকক বেছিকৈ গালি গালাজ কৰিছিলে, বা মাকেহে বেছিকৈ জীয়েকক জীয়েকৰ সৈতে লাগি আছিলে। এনেকুৱা তেওঁলোকৰ 2022 চনতো এবাৰ হৈছিলে। সেইবাৰ মাক কোনোমতে বাচিলে আৰু ওচৰ চুবুৰীয়াই সেইবোৰ কথা জানে। ইয়াত ওচৰ চুবুৰীয়াসকলৰ দায়ী হয়, যিবোৰ পূৰ্ণিমা মেনশ্যনত থাকে, আৱাসিক ফ্লেটত যিবোৰ থাকে বাসিন্দা, তেওঁলোকো দায়ী হয়। তাৰে যিজন প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী, তেওঁকো দিছপুৰ আৰক্ষীয়ে তেওঁক আটক কৰিব লাগে, এৰেষ্ট কৰিব লাগে, একদম থানাত লৈ আনি জেৰা কৰিব লাগে। কাৰণ ভিতৰত চিঞৰি আছে যে বচাও বচাও বচাও, এনেকৈ চিঞৰি আছে। তো তেওঁলোকৰ যিজন প্ৰেছিডেণ্ট আছে, প্ৰেছিডেণ্ট ছেক্ৰেটাৰী, তেওঁলোকে এইটো দৰ্জা ভাঙি সোমাই যাব লাগে, তেতিয়াও অলপ ৰক্ষা কৰিব পাৰিলে হয়, তেতিয়াও বচাব পাৰিলে হয়। তো এইটো কৰা নাই। তো মই এতিয়া ক'ব বিচাৰিম, যিমান গুৱাহাটীত এপাৰ্টমেণ্ট আছে, ফ্লেট আছে, এনক্লেভ আছে, এইবোৰত ছিকিউৰিটি গাৰ্ড থাকে, CCTV ফুটেজ থাকে। মই ক'ম যে দৰ্জা কাটা মেচিন এটা ৰাখি দিওঁ। কাৰণ কিয়, কাৰোবাৰ গিৰেক ঘৈণীয়েক কাজিয়া হ'ব, কাৰোবাৰ মাক জীয়েক কাজিয়া হ'ব, কাৰোবাৰ বাপেক পুতেক কাজিয়া হ'ব। তো তেতিয়া যাতে প্ৰেছিডেণ্টজনে আৰু ছেক্ৰেটাৰীজনে এইটো ছিকিউৰিটি গাৰ্ডক কৈ দিয়ে যে দৰ্জা কাটি দে। এইটো আপোনাৰ গছ কাটা মেচিন পায় আৰু মাৰ্বল টাইলছ কিনা মেচিন পায়, মাৰ্বল টাইলছ কাটা মেচিন, লোহা কাটা মেচিন, চব মেচিন পায়। এইবিলাক মেচিন এটা এটা ৰাখি দিয়ক ফ্লেটবিলাকত, এইটো কৰক। তো এতিয়া মই বাপেক পুতেক বুলি কওঁতে মোৰ এটা কথা মনত পৰি গ'ল। আপোনাৰ গুৱাহাটীৰ নাৰিকল বস্তিত চাওক, এতিয়া সেইটো কৈ আছে কি জীয়েকে মাকক মাৰিলে। আচ্ছা, এতিয়া মই কৈ আছোঁ পুতেকে বাপেকক এটা মাৰিছে, মই কৈ আছোঁ। এইটো আপোনাৰ গুৱাহাটীৰ নাৰিকল বস্তি। যিবিলাক মানুহ নাৰিকল বস্তি চিনি পায় তেওঁলোকে জানিব। তাতে কি হৈছে, তাতে হৈছে আপোনাৰ বাইলেন 2 নম্বৰ বাইলেন গলি, নাৰিকল বস্তি। তাত এটা ফ্লেট আছে, এই ফ্লেটটোৰ নাম আছে RKB এনক্লেভ। এই এনক্লেভত পুতেকে হাতুৰি দি কোবাই কোবাই বাপেকক মাৰি পেলাইছে। কিয় মাৰিছে? এই মানুহজনৰ দুটা মাইকী আছে। এটা মাইকী থাকে নাৰিকল বস্তি, এটা মাইকী থাকে আপোনাৰ পাঞ্জাবাৰী বাঘৰবাৰী। তো যিটো ছেকেণ্ড মাইকী, দ্বিতীয় ঘৈণীয়েক, দ্বিতীয় পত্নী, সেইটোক পাঞ্জাবাৰীত ফ্লেট কিনি দিছে আৰু পাঞ্জাবাৰীত এটা প্লট আছে। এই প্লটটোৰ ভাড়াটো এই মাইকীটোক ল'ব দিছে, যিটো ছেকেণ্ড মাইকী। আৰু যিটো প্ৰথম মাইকী আছে, তাৰ পুতেক আছে। এই পুতেকটো তাক কৈছে যে এইটো কিয় দিব লাগে, দিব নালাগে, এই ছেকেণ্ড মাইকীক একো দিব নালাগে, কিয় ফ্লেট দিব লাগে পাঞ্জাবাৰী বাঘৰবাৰীত, তাতে তেওঁলোকৰ মাটি এটা আছিলে, এইটো কিয় দিব লাগে? এইটো কৈছে কি নাই, মই দুটা ঘৈণীক দুটা সমানে ভাগ কৰি দিছোঁ। তো ডাঙৰ যিটো পুতেক আছে, সি কৈছে যে সৰু মাইকীটোক দিব নালাগে। সেইকাৰণে তাৰ বাপেকক কৈছে যে এইটো ঘূৰাই ল। বাপেকে কৈছে কিয় ঘূৰাই ল'ম, দুটাটো মোৰ মাইকী হয়, দুটাকে দিব লাগিব। সেইকাৰণে তাক হাতুৰি দি কোবাই কোবাই মাৰি দিছে। এইটো আপোনাৰ গীতানগৰ থানাত এইটো আপোনাৰ আছে, ৰেকৰ্ড আছে, যদি আপুনি চাব পাৰে। তো এইটো কথাটো হ'ল কি, এনেকুৱা নহয় যে জীয়েকে মাকক মাৰে, পুতেকেও বাপেকক মাৰে। তো এইটো একে কাহিনী ফ্লেটত হোৱা ঘটনা। তো সেইকাৰণে মই ক'ম যে ফ্লেটবিলাকত এইটো নতুন ছিষ্টেম কৰক, যে গিৰেক ঘৈণীয়েক কাজিয়া হ'ব, বাপেক পুতেক কাজিয়া হ'ব, মাক জীয়েক কাজিয়া হ'ব, একো চাব নালাগে, দৰ্জা ভাঙি সোমাই যাব লাগে। দৰ্জা কেনেকৈ ভাঙিব? এইটো মেচিন আছে, মেচিন দি কাটক, দৰ্জা কাটি দিয়ক, হৈ গ'ল। এইটো কৰক।
আৰু এইটো কোনে কৰিব? এইটো ফ্লেটত যিটো মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে ই কৰিব লাগিব। চব ফ্লেটত প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে। এইটো এটা ফ্লেট আছে, এইফালে এটা ফ্লেট আছে, এইটোৰ নাম আছে স্পেনিছ গাৰ্ডেন। মইতো চাই আছোঁ ইয়াতো কোনোবা দিনা কোনোবা কেতিয়াবা মৰি থাকিব, এই কাজিয়া হৈ থাকে কাবাৰ। তো এইকাৰণে এইটো মানে জিলা প্ৰশাসনে এটা মানে নটিফিকেশ্যন দিব লাগে, এটা নিৰ্দেশনা দিব লাগে যে গুৱাহাটীত যিমান ফ্লেট আছে চব ফ্লেটত গছ কাটা মেচিন আৰু লোহা কাটা মেচিন, দৰ্জা কাটা মেচিন চব ৰাখি দিয়ক। কাজিয়া লাগিব, দৰ্জা কাটি দিয়ক। এইটো আজি ছ'চিয়েল মেছেজ। তো এইটো যিটো মঞ্জু দেৱী মাৰ্ডাৰ কেছ আছে এইটো কেছটো চলি থাকিব আৰু মোৰ ভিডিঅ' পাই থাকিব। আপুনি নিউজত যিবিলাক কথা শুনা নাপাব এইবিলাক কথা মোৰ চেনেলত শুনা পাব। তো আপুনি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি লওক আৰু পাৰিলে ভিডিঅ' শ্বেয়াৰ কৰক, তেতিয়া চব মানুহ জানিব। চব মানুহ জানিলে সমাজটো ভাল হ'ব। ঠিক আছে, ধন্যবাদ।